কক্ষীপুৰে যেতিয়া প্ৰহ্লাদৰ আগত ডাংকোপ মাৰি কৈছিল, তই ইমান হৰি হৰি কৈ আছ, তোৰ হৰিনো কি কেপাচিটি আছে? আমি যেনিবা ক'বলৈ দুই এটা মাজত ইংৰাজী শব্দ সোমাইছে, তাৰ বাবে আপোনালোকে দুখ নধৰিব যে মই ত্ৰিভুৱন জয় কৰি থৈছোঁ, স্বৰ্গ মৰ্ত পাতাল, একে কোবতে ওলাই গৈ তিনিওখন জগতৰ অধিপতি হ'লোঁ। তোৰ ভগৱানৰ এই হৰিনো কোনখন জগতৰ অধিপতি? তেতিয়া প্ৰহ্লাদে কৈছিল যে নিজিনি শৰীৰৰ শত্ৰু ছয়, জিনিলো তিনি লোক বুলি কয়। যে পিতৃ, তুমি নিজৰ ভিতৰত থকা শত্ৰুবিলাককেই জয় কৰা নাই, তাৰপিছত তুমি ত্ৰিভুৱন জয় কৰি কি লাভ হ'ব? আচল শত্ৰুবিলাক আমাৰ নিজৰ ভিতৰতহে আছে। সেইকাৰণে মৰিলে সোণ ৰূপৰ অলংকাৰকেইটা শত্ৰুৱে নুখুলেহি, নিজৰ ঘৰৰ মানুহকেইটাই খুলি থয়, নহয়নে? মৃতকৰ লগত আপোনাৰ সাজ পোছাক এটাও ঘৰত থাকিবলৈ নিদিয়ে, কিন্তু সোণ ৰূপৰ অলংকাৰকেইটা লগত যাবলৈ নিদিয়ে। বাস্তৱিকতা সেইখিনিতে ওলাই পৰে। সেইকাৰণে চিন্তা কৰা প্ৰয়োজন যে কাৰ অৰ্থে আমি জীৱনটো যাপন কৰিছোঁ। ভাগৱতে সেইকাৰণে আমি প্ৰকাশ কৰিব বিচাৰিছে যে ভাগৱতে আমাক নান পদ মৰ্যাদা যশ কীৰ্তি জ্ঞান এইবিলাকত গুৰুত্ব এটা দিবলৈ এইবিলাক দিয়াৰ কথা কোৱা নাই। ভাগৱতে আমাক কি শিকায়? কেনেকৈ মানুহ মৰিব লাগে। কাৰণ ভাগৱতৰ আৰম্ভণিতে কোৱা হৈছে যে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। মহাৰাজ পৰীক্ষিত অভিশপ্তহে হৈছিল, মৰিবলৈহে অভিশাপ পাইছিল। মৃত্যু বুলি ক'লে আমি ভয় অনুভৱ কৰোঁ, যদিও আমি কিছুসকলে কওঁ যে মোৰ আৰু মৰিবলৈ ধৰি লওক ভয় নাই। এই কথাটো কেতিয়া ওলাই? যেতিয়া এজন ব্যক্তি গৃহস্থী আশ্ৰমখনৰ প্ৰায়খিনি দায়িত্বৰ পৰা আজৰি হয়গৈ, তেতিয়া তেওঁৰ মনত উৎপন্ন হয় যে এতিয়া আৰু মই ধুনীয়াকৈ মৰিব পাৰোঁ, মৰিবলৈ চিন্তা নাই। কিন্তু তেওঁ নিজৰ চিন্তা নাথাকিব পাৰে, কিন্তু ল'ৰা ছোৱালীৰ কেইটা ঘৰখনৰ চিন্তা অন্তিম সময়লৈকে থাকে। সেই চিন্তাযুক্ত হৈ আমি মৃত্যুটো লাভ কৰোঁ বাবে আমাৰ বাবে মৃত্যুটো হৈছে বন্ধন। কিন্তু নিশ্চিন্ত হৈ মৃত্যুটো গ্ৰহণ কৰিব পৰাটো হৈছে মুক্তি। ভাগৱতে ব্যক্তিজনক এনেকুৱাকৈ প্ৰস্তুত কৰে যেতিয়া এইখিনি সময়টো যদি মোৰ জীৱনলৈ মৃত্যু আহে, মই যাতে তাক আনন্দ মনেৰে গ্ৰহণ কৰিব পাৰোঁ। যে এইটো থাকি গ'ল, আমুকটো থাকি গ'ল, আমুকটো কি হ'ব, তামুকটো কি হ'ব, এইখিনি চিন্তাই যাতে প্ৰভাৱ পেলাব নোৱাৰে। আৰু যেতিয়া নিশ্চিন্ত মনত জীৱাত্মাই শৰীৰটো এৰে, তেতিয়াই তেওঁৰ বাবে পথটো প্ৰশস্ত হয় মুক্তিৰ। সেইটোৱেই হৈছে মুক্তি। গতিকে ভাগৱতত সেই মহাৰাজ পৰীক্ষিতে কিদৰে মুক্তি প্ৰাপ্ত কৰিছিল সেই দিশটোৱেই কথা কোৱা হৈছে। কিয় কোৱা হৈছে মুক্তিৰ কথা ইমান জোৰ দি? কাৰণ আমি 84 লক্ষ যোনি অতিক্ৰম কৰি সেই মনুষ্য শৰীৰটো পোৱা হৈছে। স্থাবৰং বিংশতে লক্ষম জলজম নৱলক্ষকম কুৰুমাংশ নৱলক্ষং সদশ লক্ষং চ পক্ষিণঃ ত্ৰিংশ লক্ষং চ পশুৰ্ণংশ চতুৰ্লক্ষং চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধুইত। গছ-গছনিটো যে জীৱাত্মা থাকে, এইটো বিজ্ঞানেও 19ৰ দশকতে প্ৰমাণ কৰিছে। কিন্তু ভাগৱতে সেইটো কিমান আদিৰে পৰে যে স্থাবৰং বিংশতে লক্ষম, জীৱাত্মাই গছ-গছনি ইত্যাদি স্থাৱৰজনীত 20 লাখ বাৰ ভ্ৰমণ কৰিব লগা হয়। ইয়াৰ পাছত তেওঁ পাছ হৈ পেলাই ক'লৈ যায়? জলজম নৱলক্ষকম, পুনৰ জলচৰ যোনিলৈ। সেই জলচৰ জীৱৰ ওপৰত পুনৰ 9 লাখ বাৰ অহা যোৱা কৰিব লগা হয়। ইয়াৰ পাছত পুনৰ প্ৰৱেশ কৰে উভচৰ শৰীৰত 9 লাখ বাৰৰ বাবে। 10 লক্ষং চ পক্ষিণঃ, 10 লাখ বাৰৰ বাবে পক্ষী চৰাই চিৰিকটিৰ ওপৰত। পুনৰ 300 লক্ষং চ পশুনংশ, 30 লাখ বাৰৰ বাবে পশু শৰীৰত। চতুৰ্লক্ষং চ বানৰা, 4 লাখ বাৰৰ বাবে নাগ গন্ধৰ্ব কিন্নৰ বনত বাস কৰা বিভিন্ন জীৱৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত কি প্ৰাপ্ত কৰে জীৱই? ততো মনুষ্যতাং প্ৰাপ্য, তত আমি তাৰ পাছত মনুষ্য হওঁ। 84 লাখ নহয়নে? বিজ্ঞানেও আজি এপ্ৰক্সিমেট পৃথিৱীত বোলে 87 লাখ মান জীৱ আছে বুলি কৈছে। তাকো সেইটো এপ্ৰক্সিমেট মানে সম্ভাৱনাহে কৰিছে। ভাগৱতে স্পষ্টকৈ প্ৰকাশ কৰিছে যে কিমান আছে আমাৰ পৃথিৱীত? 84 লক্ষ। এতিয়া 84 লক্ষ যোনি পাৰ কৰি আহি যে আমি মানুহ হৈছোঁ, এইটো বোলে কোনে দেখিছে? আপুনিও দেখা নাই, ময়ো দেখা নাই। তেতিয়াহ'লে কেনেকৈ বিশ্বাস কৰিম? এতিয়া ইয়াত বহি থকা কোনো এজন ব্যক্তিয়ে এইটো কথা ক'ব নোৱাৰে যে বি খালে যে মানুহ মৰে, সেইটো মই নিজেই দেখিছোঁ বা নিজেই অনুভৱ কৰিছোঁ। তেতিয়াহ'লে আমি কেনেকৈ কওঁ যে বি খালে যে মানুহজন মৰে? আপুনি মই নিজেতো অনুভৱ কৰা নাই, নিজেতো দেখা নাই চকুৰে। কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে যে সেই দ্ৰব্যটো বিষাক্ত, সেই বিষাক্ত দ্ৰব্যটো খালে মানুহ মৃত হয়। যেতিয়া ভৌতিক জগতৰ বিশেষজ্ঞ এজনৰ কথা আমি বিশ্বাসত লৈছোঁ, তেতিয়াহ'লে যিসকল ঋষি মুনিয়ে গোটেই জীৱন উচৰ্গা কৰি আজি ইতিহাসে ঢুকি নোপোৱা যুগৰ পৰা আমাক যিখিনি তথ্য দি থৈ গ'ল, সেইখিনি তথ্যত অবিশ্বাস কৰাৰ কোনো তিল মানুহ শংকা নাই। ভাগৱতে তাতোতকৈ গভীৰ দৰ্শন আগবঢ়াইছে
যে 84 লক্ষ যোনি পাৰ কৰি আহি জীৱই মনুষ্য শৰীৰ পোৱাটো হৈছে বহুত দুৰ্লভ কিন্তু তাতোতকৈ দুৰ্লভ হৈছে কি যে প্ৰায়হ দুৰ্লভ প্ৰাপ্তি মনুষ্যত্ব মানুহ হোৱাটো বহুত দুৰ্লভ কিন্তু মানুহ হৈ যে তেওঁ মুক্তিৰ ইচ্ছা মনত জাগ্ৰত হ'ব সেইটো তাতোতকৈ দুৰ্লভ 100% ভিতৰত 40%ই মুক্তি পোৱাৰ ইচ্ছা প্ৰকাশ কৰে যি চাবচোন কোনোবা এজন ব্যক্তি ঈশ্বৰৰ বিশ্বাসী অবিশ্বাসী এইবিলাক নিজৰ দৰ্শনৰ অনুসাৰে হ'ব পাৰে কিন্তু প্ৰত্যেক মনুষ্যৰ জীৱনত এনেকুৱা এটা দিন আহে যিটো দিনা তেওঁ নিজৰ খলেও এটো কথা স্বীকাৰ কৰিব লগা হয় যে আৰু মই মনুষ্য হ'বলৈ মানুহ হৈ জন্ম হ'বলৈ মোৰ মন নাই হৈ গ'ল আৰু বহুত কষ্ট মানুহ হৈ ধেই নাগতি নাস্তাং ভুগিব লগা হৈছে আৰু মোক মনুষ্য জন্ম নালাগে এই ভাৱটো কিয় উৎপন্ন হয় এই জীৱক যদি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সা সম্পত্তিও দি দিয়াহি হয় তেতিয়া এই জীৱ কেতিয়াও তৃপ্ত হ'ব নোৱাৰে কাৰণ এই সংসাৰখনৰ প্ৰকৃতি হৈছে অপূৰ্ণ ইয়াত পূৰ্ণ একো নাই সেইকাৰণে মই আজি বাইকখন কিনিছোঁ তাৰ পিছত মই গাড়ীখন কিনিম গাড়ীখন কিনিলেও তাত তৃপ্তি নহওঁ প্ৰথম 6 মাহ বছৰলৈকে যিটো ভাল লাগি থাকিব 6 মাহ বছৰৰ পাছত সেইটো আনন্দ কমি গৈ থাকিব ঘৰত যদি সন্তানটি জন্ম হৈছে জন্ম হোৱা দিনা আনন্দ 6 মাহ বছৰলৈকে একেই কাৰো ঘৰতে নাথাকে সংসাৰ সেইটো প্ৰকৃতি কোনোবাই চাকৰি এটাও যদি পাইছে লাগিলে APSC UPSC ক্লিয়াৰ নকৰক কিয় সেইটো বাওঁ হাতে লিখি দিব পৰা কথা পোৱা দিনাৰ যিটো আনন্দ 6 মাহ বছৰলৈকে কাৰো একেই নাথাকে দৰমহাটো বেছি হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু পোৱা দিনাৰ আনন্দটো কিন্তু 6 মাহ বছৰলৈকে সদায় কাৰো একেই নাথাকে কিয় সংসাৰ সেইটো প্ৰকৃতি আনহাতে চাওকচোন নামতিজনে একেখিনি ঘোষাকে গাই আছে ভাগৱত একেভাগ ভাগৱতেই আমি পাঠ পঢ়ি আছোঁ ইজনে সিজনে আমি বৈষ্ণৱ মাৰ্গত চাহটো গছকিলেও কৃষ্ণ কৃষ্ণ বুলি কওঁ কাৰোবাৰ মুখৰ পৰা শুনিছেনে কৃষ্ণ কৃষ্ণ কৈ আমনি লাগিছে ৰাম ৰাম কৈ আমনি লাগিছে বুলি তাৰ বিপৰীতে বুজি পাওক নাপাওক তেওঁ যদি ভাৱপূৰ্ণভাৱে ঈশ্বৰৰ নাম লৈ মনত আনন্দ বৃদ্ধি পায় মাধুৰ্যৰ নামটো কোনোবাই 10 বাৰ ল'লে তাত আনন্দ অনুভৱ নকৰে কিন্তু ইয়াতে নাম প্ৰসংগ কৰি থাকোঁতে বুজি নাপালেও তেওঁ যদি ভাৱপূৰ্ণভাৱে নামখাৰ প্ৰসংগ কৰিছে বা নাম কীৰ্তন কৰিছে তেতিয়া মনত আনন্দ বৃদ্ধি পায় কিয় পূৰ্ণ আনন্দ তেওঁতহে আছে পূৰ্ণ বুলি বস্তু সংসাৰত এটাই আছে সেইজন হৈছে ভগৱন্ত ভগৱন্তৰ ব্যতিৰেকে সংসাৰখন অপূৰ্ণ সেই পূৰ্ণতাৰ দিশে যিটো যাত্ৰা সেই যাত্ৰাটোৱে দেখুৱাইছে আমাক ভাগৱতে আৰু সেইটো আমি প্ৰাপ্ত কৰোঁ এই 84 লক্ষ যোনি পাৰ কৰি মানুহ হোৱাৰ পাছত প্ৰায়হ দুৰ্লভ প্ৰাপ্তি প্ৰথম মনুষ্যত্তম ইয়াতকৈ দুৰ্লভ হৈছে মুমুক্ষত্তম অৰ্থাৎ মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰাটো কিন্তু তাতোতকৈ দুৰ্লভ হৈছে সজ্জনা নাম সংগতি সজ্জনসকলৰ সংগ লাভ কৰাটো সেইবাবে কোৱা হৈছে যে বৈষ্ণৱহ বিষ্ণু কলি মধ্যে বিশেষত যে কলিৰ যুগত বিশেষকৈ বৈষ্ণৱৰ সংগই সাক্ষাৎ বিষ্ণুৰ সংগ কাৰণ বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো ভেদ নাই সৎসংগ আৰু সৎসংগত ইমান শক্তি আছে ডাঙৰ ডাঙৰ দৈত্যবিলাককো ডাঙৰ ডাঙৰ ভক্ত কৰি বহাই থৈ দিছে সৎসংগৰ শক্তি ইমান কিন্তু সৎসংগ বুলি কওঁতে মই আপোনাক কিবা এটা উপদেশ দিয়াৰ আগমুহূৰ্তত সেইটো মই নিজেও আচৰণ কৰিব লাগিব তেতিয়া মোৰ উপদেশে আপোনাৰ অন্তৰত প্ৰভাৱ পেলাব কিন্তু যদি মই নিজে আচৰণ কৰা নাই ইয়াত মই ঢেৰ লেকচাৰ দি আছোঁ তেতিয়াহ'লে আপোনাৰ মনত সেইখিনি কথাই ক্ৰিয়া নকৰে কিন্তু যদি মই নিজে আচৰণ কৰিছোঁ তাৰ পিছত মই আপোনাক কৰিছোঁ তেতিয়া কিন্তু কোনোবাখিনিত আপোনাৰ অন্তৰত আঘাত কৰিবই কোনোবাখিনিত অন্তৰত খুন্দা মাৰিবই কথাটোৱে মই যদি ইয়াত কৈছোঁ যে আপুনি মাছ মাংস নাখাব আমুক তামুক নকৰিব আমুকলৈ নাযাব কিন্তু মই ঘৰলৈ গৈ যদি আকৌ নকৰাখিনিকে কৰি আছোঁ তেতিয়াহ'লে মোৰ কথাই আপোনাক প্ৰভাৱ পেলাব নোৱাৰে কিন্তু যদি মই নিজে আচৰণ কৰিছোঁ তেতিয়াহ'লে মোৰ কথাই আপোনাক চিন্তা কৰিলে বাধ্য কৰাবই সেইটো হৈছে ভাগৱতৰ আটাইতকৈ ডাঙৰ ৰিমোট সুখদেৱেও সকলো ত্যাগ কৰি পৰীক্ষিতক উপদেশ দিছিল সেইকাৰণে তেওঁৰ অন্তৰত ক্ৰিয়া কৰিলে ভাগৱত চাওকচোন প্ৰথম স্কন্ধৰ পৰা 12লৈকে এনেকুৱা এটা সুন্দৰ সিকুৱেন্সত গোটেই বস্তুখিনি সজাই থোৱা আছে প্ৰথম স্কন্ধ আৰম্ভ হৈছে ক'ৰ পৰা ঋষিসকলৰ প্ৰশ্নৰ পৰা পৃথিৱীত এনেকুৱা কোনো ধৰ্মশাস্ত্ৰ নাই যি ধৰ্মশাস্ত্ৰ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা কিন্তু ভাগৱত সনাতন ধৰ্মৰ শাস্ত্ৰ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা প্ৰশ্ন মনত যেতিয়ালৈকে জানিবলৈ ইচ্ছা নাজাগে তেতিয়ালৈকে ভাগৱতৰ মাৰ্গত আমি খোজ পেলাব নোৱাৰোঁ সেইকাৰণে প্ৰথম জিজ্ঞাসা ঋষিসকলে প্ৰশ্ন কৰিছে আৰু প্ৰশ্ন কৰি তেওঁলোক ক'ত বহিছে সুতমুনিক আচাৰ্য পাতি নৈমিষাৰণ্যতো সুতমুনিক আচাৰ্য পাতি বহাৰ কি প্ৰয়োজনীয়তা আহিছিল ডক্টৰ ৰাধাকৃষ্ণনে এটা কথা কৈছিল যে ব্যক্তি এজনে যেতিয়া গ্ৰন্থ এখন অধ্যয়ন কৰে গ্ৰন্থখনত লেখকজনে উল্লেখ কৰা জ্ঞান আৰু ব্যক্তিজনে অধ্যয়ন কৰি পোৱা জ্ঞান কেতিয়াও সমানুপাতিক হ'ব নোৱাৰে যেতিয়ালৈকে তাৰ অনুকূল পৰিৱেশ এটা সৃষ্টি নহয় অৰ্থাৎ ভাগৱত ভাগ যদি মই আজি লং পেণ্টটো পিন্ধি টেবুলত মেলি লৈ তাৰ পৰা যিটো ভাৱ উৎপন্ন হ'ব নামঘৰৰ মাজত যেতিয়া তাক এটা নিৰ্দিষ্ট পৰিৱেশৰ মাজত স্থাপন কৰি পাঠ কৰা হ'ব বা তাক আলোচনা কৰা হ'ব তাৰ পৰাও এটা বেলেগ ভাৱনা মনত উৎপন্ন হ'ব সেইকাৰণে সদায় পৰিৱেশত গুৰুত্ব দিয়া হৈছে
পূৰ্বতেও ঋষিসকলে কুটমণিক আচাৰ্যপাতি নৈমিষাৰণ্যত সেই শ্ৰীমদ ভাগৱত শ্ৰৱণৰ বাবে এটা পৰিৱেশ নিৰ্মাণ কৰিহে বহিছিল। আৰু পোনপ্ৰথমতে কি আহিছে, ঋষিসকলৰ জৰিয়তে আমি জিজ্ঞাসাৰ পাছতেই প্ৰসংগ আহে ব্যাস নাৰদৰ সংবাদ। ব্যাসদেৱ ভগৱন্তৰ জ্ঞানৰ অৱতাৰ, কিন্তু সেই ব্যাসদেৱেও 4 বেদ 14 শাস্ত্ৰ কৰাৰ পাছতো ইমানখিনি জ্ঞান চৰ্চা কৰাৰ পাছত মনটো শান্তি পোৱা নাছিল। তাৰ জৰিয়তে কি দেখুৱালে, সংসাৰখনত আমি যিমানেই যি অৰ্জন নকৰোঁ কিয়, যেতিয়ালৈকে ভগৱন্তৰ কৃষ্ণত আশ্ৰিত নহওঁ, ভগৱতমুখী নহওঁ, তেতিয়ালৈকে জীৱই কেতিয়াও শান্তি পাব নোৱাৰে। সেইকাৰণে চাওকচোন, আজিকালি আমাৰ ল'ৰা ছোৱালী ঘৰখনত আপোনাৰ কয় বা নিজৰ লাগে আমাক আইফোন এটা লাগে, ফোনৰ ক্ষেত্ৰত আটাইতকৈ দামী আইফোন, নহয়নে? এতিয়া আপোনাৰ আজি মৌনী অমাৱস্যা, প্ৰয়াগত মহাকুম্ভ হৈ আছে, নহয়নে? মহাকুম্ভত এপলৰ মালিক হৈছে কোন? ষ্টিভ জবছৰ পত্নী। তেওঁ মৃত্যুৰ পাছত এতিয়া দায়িত্ব পালে তেওঁৰ পত্নী লৰেনা পাৱেল। তেখেতে আহিছে এপল, বিশ্বৰ আটাইতকৈ ডাঙৰ লেপটপ আৰু মোবাইল কোম্পানীৰ মালিক। মানসিক শান্তি বিচাৰি ক'লৈ আহিছে? প্ৰয়াগত স্নান কৰিবলৈ। আধ্যাত্মৰ ক্ষেত্ৰত পাশ্চাত্যৰ যিমানবিলাক ভাল ভাল মানুহ হৈ গৈছে সকলো ভাৰতলৈ আহিছে। কাৰণ এইখন ভাৰত বুলি কিয় কোৱা হয়? আমাক ইতিহাসত পঢ়োৱা হ'ল ভৰতৰ নামকৰণেৰে ভাৰত নামটো দিয়া হ'ল, হয়, কিন্তু ভাৰত নামটোৰ এটা আন্তৰিক তাৎপৰ্য আছে যে ভায় ৰতাঙিতি ভাৰত, যিখন দেশৰ লোক সদায় পোহৰৰ সন্ধানত ৰত সেইখন ভূমিক কোৱা হৈছে ভাৰত বুলি। আধ্যাত্মিকতাৰ ক্ষেত্ৰত ভাৰতৰ পৰাই পাশ্চাত্যলৈকে যিমান দৰ্শন যাব লাগে সকলো গৈছে। ফৰ্ড কোম্পানীৰ গাড়ী আটাইতকৈ দামী কোম্পানী হৈছে ফৰ্ড কোম্পানীৰ মালিক আলফ্ৰেড ফৰ্ড নিজৰ দেশ এৰি পেলাই নিজৰ কোম্পানী কোটি টকীয়া মিলিয়ন ট্ৰিলিয়ন টকীয়া কোম্পানী ত্যাগ কৰি এতিয়া ভাৰত নিবাসী হৈ নাম লৈছে কি হিন্দু ধৰ্মত দীক্ষিত হৈ পেলাই অম্বৰীশ দাস গীতা ভাগৱতৰ জ্ঞানৰ প্ৰসাৰৰ বাবে নিজক নিয়োগ কৰিছে। আৰু আমি ভাবি আছোঁ কি ঢেৰ ডাঙৰ দামী গাড়ী এখন কিনিলে, ডাঙৰ দামী মোবাইল এটা কিনিলে আমাৰ পুৰুষাৰ্থ সিদ্ধি হৈ যাব। নহয়, সাধন লাগে, সংসাৰৰ বস্তুখিনি আমাক লাগিব, সেইখিনি নোহোৱাকৈ আমি চলিব নোৱাৰোঁ। কিন্তু সেইখিনিৰ নিমিত্তেই গোটেই জীৱনটো নহয়। পিয়াহটো গুচাবলৈহে পানীকণ, কিন্তু পানীকণৰ কাৰণে গোটেই জীৱনটো নহয়। ঠিক তেনেদৰে মোবাইল, টিভি, ইণ্টাৰনেটৰ পৰা আৰম্ভ কৰি গাড়ী, ঘৰ, পৰিবাৰ, এই সকলো সংসাৰখন চলাই নিবলৈ। কিন্তু গোটেই জীৱনটো তাৰ অৰ্থেই লাগি থাকিম, তাৰ অৰ্থেই গোটেই জীৱনটো অৰ্পণ কৰিম, সেইটো কিন্তু আমাৰ উদ্দেশ্য নহয়। কাৰণ আহাৰ ভয় নিদ্ৰা মৈথুনঞ্চ সামান্যমেতৎ পশুভিনৰানা। কাৰণ আহাৰ, খোৱা, ভয়, নিদ্ৰা, মৈথুন ইত্যাদি ক্ৰিয়াকৰ্মৰ ক্ষেত্ৰতচোন অন্য জীৱ আৰু মানুহৰ মাজত একো পাৰ্থক্যই নাই। আজি ব্যাসদেৱ স্বয়ং ভগৱন্তৰ অংশ অৱতাৰ হৈও 4 বেদ 14 শাস্ত্ৰ কৰাৰ পাছতো মনৰ শান্তিটো বিচাৰি পোৱা নাই। তেতিয়া তেওঁৰ আশ্ৰমলৈ আগমন ঘটিছে নাৰদদেৱৰ। নাৰদদেৱক সুধিছিলে, প্ৰভু, মই ইমান ধৰ্ম কৰ্মৰ কথা ইমান বিস্তাৰিত ৰূপত লিখিলোঁ কৰিলোঁ, তথাপি মোৰ মনটোৱে শান্তি কিয় পোৱা নাই? কোনোবাখিনিত যেন মই অপূৰ্ণ হৈ আছোঁ। তেতিয়া নাৰদদেৱে কৈছিল যে প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন সিজিল তোমাত ঋষি পৰম ন্যায় নহি শান্ত চিত্ত তব এহি অভিপ্ৰায়। যে ব্যাসদেৱ, তুমি বিভিন্ন ধৰ্ম কৰ্ম উপাসনা মাৰ্গৰ বিষয়ে বিস্তাৰিত ৰূপত লিখিলা, কিন্তু ভগৱন্তৰ বিষয়ে ক'তো বিস্তাৰিত ৰূপত নিলিখিলাই। যিদৰে আমি যেতিয়া কাৰোবাৰ আণ্ডাৰত কাম কৰি থাকোঁ, তেতিয়াহ'লে আনৰ আগত পৰিচয় দিয়াৰ লগতে নিজৰ মালিকৰ পৰিচয় দিয়াটো প্ৰয়োজন, যে মই আমুকৰ কাৰণেহে এই স্থান পালোহি বা আমুকৰ কাৰণেহে মই জীৱনত এইখিনি সফলতা পাইছোঁ। ব্যাসদেৱেও যাৰ আধাৰত, যিজন জ্ঞানৰ মূৰ্তমান স্বৰূপ, যাৰ আধাৰত সমস্ত বেদ বেদাংগ প্ৰকাশ কৰিলে, তেওঁৰ বিষয়ে বিস্তাৰিত ৰূপত প্ৰকাশ নকৰাৰ বাবে মনটোত বোলে শান্তি পোৱা নাছিল। তেতিয়া নাৰদদেৱে ক'লে বোলে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ। যে হে ব্যাসদেৱ, মোৰ উপদেশত তুমি ভাগৱত শাস্ত্ৰ কৰা আৰু শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰচাৰ কৰা। আমি সকলোৱে জানো যে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ। শ্ৰৱণ কীৰ্তনকনো কিয় শ্ৰেষ্ঠ কোৱা হ'ল? শাস্ত্ৰীয় দিশটোও বেলেগ আৰু ইয়াৰ তাত্ত্বিক দিশটোও বেলেগ। শ্ৰৱণ বুলি ক'লে আমি সহজতে কি বুজোঁ? শুনা, কিবা এটা কথা শুনা। পঢ়ি পেলাই যিটো কথা মনত নৰয়, সেইটো কথা কিন্তু মনেৰে গুণগুণাই মনত ৰৈ যায়। কিবা এটা হিন্দী গান, ইংৰাজী গান এটা মই বুজি নাপাব পাৰোঁ, কিন্তু তাক শুনি শুনি যদি গুণগুণাই থকা হৈছে তেতিয়া মুখলৈ আহি যায়।
ভাওনাৰ বচনখন তেওঁ বুজি নাপাব পাৰে যেতিয়া প্ৰৱেশ মাৰি নিজে অভিনয়ত সোমাই যায় তেতিয়া আপোনা আপুনি মুখলৈ গুচি আহে শ্ৰৱণৰ শক্তি সেইখিনিত আছে অধ্যয়ন কৰি অৰ্জন কৰা জ্ঞানটো সহজতে অৰ্জন নহ'ব পাৰে কিন্তু শ্ৰৱণৰ জৰিয়তে বাৰে বাৰে শুনি থকাৰ জৰিয়তে সেইটো মানসিকতাত বেছি প্ৰভাৱশালী ৰূপত প্ৰভাৱ পেলায় সেইকাৰণে নৱবিধ ভক্তিৰ ভিতৰতো কি প্ৰধান কাৰণ অৰ্চন বন্ধন ইত্যাদি কৰিবলৈ যাওঁতে যদি পোনপ্ৰথমতে জাপি দিয়া হয় আজি নামঘৰলৈ অহা কিজনো কাইলৈ নামঘৰলৈ নহা হৈ থাকিব যদি বোলে ভগৱন্তক অৰ্চন কৰিলে ভৰণ ভজনৰ নীতি নিয়ম যদি একেদিনাই দি দিয়ে পাঁচদিনা নামঘৰলৈ নাহে আৰু সেই ইমানখিনি নীতি নিয়ম পালন কৰিব লাগিব বুলি বিশেষকৈ আমাৰ চামৰখিনিতো ভুলতো নাহে সেইকাৰণে প্ৰথম কি দিলে প্ৰথম শুনিবলৈ ক'লে যে শুনা সভাসদ গণ যুগুটি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেহে পুৰুষে পাই ভকতিৰ তত্ত্ব কথা শুনিলেহে গুছে মনৰ সংশয় কৃষ্ণৰ চৰণে দেৱে ভকতি বাৰ্ষয় হৰি ভক্তিৰ আদি শ্ৰৱণ এটা তিনি প্ৰকাৰৰ থাকে প্ৰথম প্ৰকাৰে বোলে এফালে শুনে আনফালে উলিয়াই দিয়ে দ্বিতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু অন্তৰত ধৰি ৰাখি থয় তৃতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত বিশ্লেষণ কৰিছে অকণমান উত্তম শ্ৰৱণীয়া কোনজন এই তৃতীয়জন কাৰণ ভগৱন্ত কৃষ্ণৰ জন্ম হৈছিল মথুৰা নহয়নে মনৰূপী মথুৰাত যেতিয়ালৈকে বোলে কৃষ্ণ কথা মথন নহয় তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয় কৃষ্ণ সূৰ্য যেতিয়ালৈকে উদিত নহয় নাম ধৰ্ম বিদিত নহয় আৰু যেতিয়ালৈকে নাম ধৰ্ম বিদিত নহয় তেতিয়ালৈকে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ নহয় কেতিয়া মুখে বাজ হ'ব যেতিয়া অন্তৰত নাম থাকিব এতিয়া ৰামকৃষ্ণ বুলি কওঁতে ইমান ৰামকৃষ্ণ নামৰ শক্তি আছে চাওকচোন ৰাম বা কৃষ্ণ বুলি কওঁতেতো কাৰোবাৰ নামো হ'ব পাৰে বোলে ৰাম শইকীয়া ৰাম গগৈ কৃষ্ণ শইকীয়া যে কৃষ্ণ শইকীয়া কৃষ্ণ গগৈ নহয়নে ৰাম গগৈ ৰাম শইকীয়াটোত কাৰোবাৰ নামো হ'ব পাৰে কিন্তু সেই নামকে যেতিয়া আমি বৈষ্ণৱ মাৰ্গত দুবাৰ উচ্চাৰণ কৰোঁ আমাৰ বাবে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সম্ভাষণো হৈ পৰে বোলে কৃষ্ণ কৃষ্ণ ভালে আছেনে ৰাম ৰাম ভালে আছেনে সেই একেটা নামকে যেতিয়া আমি তিনিবাৰ উচ্চাৰণ কৰোঁ তেতিয়াহ'লে আমাৰ ভাৱত কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনাও হৈ পৰে বোলে ৰাম 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 বৰ বেয়া কথা হ'লেই নাম কিন্তু একেটাই আছে আৰু সেই একে ৰাম নামকে যেতিয়া আমি বাৰে বাৰে উচ্চাৰণ কৰোঁ তেতিয়া আমাৰ বাবে হৈ পৰে কীৰ্তন বোলে নাম কীৰ্তন চলি আছে ৰাম নাম কীৰ্তন কৃষ্ণ নাম কীৰ্তন সেই কীৰ্তন যদি সদায় নিৰন্তৰ দৈনন্দিন জীৱনটোত থাকে তেতিয়া সেয়াই হৈছে সাধনা সেই সাধনাই আনি দিয়ে জীৱনলৈ সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তিৰ গতিকে এই অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডত এনেদৰে অনন্ত ভাৱযুক্ত দ্বিতীয় এটি নাম নাই সেইবাবে শ্ৰৱণত গুৰুত্বতা প্ৰথম কৃষ্ণ কথা শুনিব লাগিব ভকতৰ কৰ্ণপথেহে ভগৱন্তৰ হৃদয়ত প্ৰৱেশ কৰে পদাৰ্থ বিজ্ঞানে এই কথা প্ৰমাণ কৰি দেখুৱালে যেতিয়া আমি বাক্য এটা উচ্চাৰণ কৰোঁ কিবা এটা শব্দ উচ্চাৰণ হয় শব্দ উচ্চাৰণৰ সৈতে এটা ৰূপো জড়িত হৈ থাকে কিবা এটা আমি উচ্চাৰণ কৰিছোঁ তাৰ সৈতে এটা শব্দ তৰংগ আৰু সেই শব্দ তৰংগটোৰ সৈতে জড়িত এটা ৰূপ কৃষ্ণ বুলি কোৱা হৈছে এই কৃষ্ণৰ সৈতে জড়িত এটা শব্দ তৰংগও আছে সেই শব্দ তৰংগটোৱে জীৱৰ মানস পথত প্ৰভাৱ পেলায় আৰু কৃষ্ণৰ সৈতে জড়িত এটা ৰূপো আছে নহয়নে এতিয়া আমি সকলোৱে জানো যে কৃষ্ণ কৃষ্ণ ৰাম ৰাম ক'ব লাগে কিন্তু কৃষ্ণ কৃষ্ণ ৰাম ৰাম বুলি কওঁতে কৃষ্ণৰ ৰূপটো মনলৈ আহিছেনে বিয়া এখন খাবলৈ গৈছোঁ কোনোবাই বৰ ধুনীয়া চোলা এটা পিন্ধি আহিছে চকুটো পটককৈ যায় ঠিক আছে ভগৱন্তইতো ৩২ অলংকাৰ পৰিধান কৰে সেইকাৰণেতো চাওকচোন আমাৰ যে ১৬ গছ বন্তি দিয়া হয় ভাগৱত পাঠ কৰিলে কিয় দিয়া হয় বৈকুণ্ঠৰ ৰূপী মণিকূট ৰূপী বৈকুণ্ঠৰ পৰা ভগৱন্তক ভক্তসকলৰ সমাজলৈ নমাই অনা হ'ল সেইবাবে ভাগৱতৰ বেদী শংখচক্ৰ গদা পদ্ম তেওঁৰ আভূষণ নহয়নে আৰু এই ১৬ গছ ৰূপী ৩২ গছ বন্তি হৈছে ভগৱন্তৰ ৩২ অলংকাৰ কেনেকৈ ধ্যান কৰিব লাগে ভগৱন্তৰ বোলে চৰণৰ পৰা মস্তকলৈকে পুনৰ মস্তকৰ পৰা চৰণলৈকে সেই ৰূপটো মনত আছেনে নাই শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ ভক্তি শুদ্ধ কথা কিন্তু তাৰ গুহাৰ্থ স্মৰণ আৰু চিন্তনতহে প্ৰকাশ পাইছে যেতিয়ালৈকে স্মৰণ চিন্তন নহয় শ্ৰৱণ কীৰ্তনে সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰাব নোৱাৰে কাৰণ শুনিলেহে ইয়াত ক্ৰিয়া কৰিব যদি মই শুনায়ে নাই ভকতসকলে আশীৰ্বাদ দিওঁতে কি বুলি কয় শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰিবলৈ ঈশ্বৰে কৃপা কৰক গৃহস্থী ঘৰখনতে কিবা সেৱাভাগ আয়োজন কৰিছে ভকতে আশীৰ্বাদ দিলে বোলে শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰি এই শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰিবলৈ কৈছে নহয়নে সেই আশীৰ্বাদটো ফলিয়াবলৈ হ'লে তেতিয়াহ'লে মই শ্ৰৱণ কৰিবওতো লাগিব কীৰ্তন কৰিবওতো লাগিব কিন্তু যদি শ্ৰৱণ কীৰ্তন নাই কৰা তেতিয়াহ'লে সেই আশীৰ্বাদে ক্ৰিয়া কৰিবনে নকৰে সেইকাৰণে প্ৰথম শুনাত সদায় গুৰুত্বতা দিয়া হৈছে কাৰণ শুনিলেহে সেই শব্দ তৰংগৰ ওপৰত আন্তৰিক ৰূপত নিত্য নিৰন্তৰ যেতিয়া শুনি থাকিম প্ৰথমতে আমনি লাগে
কিন্তু ক্ৰমাৎ যেতিয়া তাক বাৰে বাৰে উচ্চাৰণ হৈ থাকে, কাৰণ চাবচোন নাৰিকলৰ ভিতৰৰ মঙহ টুকুৰা পাবলৈ কিমান বাকলি জাবৰ জোথৰ গুচাব লাগে। ভক্তি সকলোৰে অন্তৰত আছে, কাৰো অন্তৰত কম নহয়, কাৰো অন্তৰত বেছি নহয়। খালি কেতিয়াবা আমাৰ কি হয়, কিছুমান আৱৰ্জনা জমা হৈ তাত লেপন পৰি যায়। এতিয়া সেইসোপা ঘঁহোতে অকণমান সময় লাগে। ৰামকৃষ্ণ নাম ইমান ভাল ভাল চাবোন দিছে, হৃদয়ত লাগি থকা একদম ভাল ভাল একদম কাহানিও আপোনাৰ চাৰ্ফ এক্সেলত নোযোৱা দাগবিলাকে ৰামকৃষ্ণ নামৰ চাবোনত গুচি যায়। সেইকাৰণে বাৰে বাৰে নাম উচ্চাৰণত গুৰুত্ব এটা দিবলৈ কোৱা হৈছে। আৰু নামক যেতিয়া কীৰ্তন কৰা হয়, কীৰ্তনৰ যেতিয়া মানুহৰ মানসিকতাটো এনেকুৱা, 10 জনৰ আগত বেয়া মাত্ৰা মাতিবলৈ আমি লাজ নকৰোঁ, কিন্তু 10 জনৰ আগত ৰাম বা কৃষ্ণ বুলি ক'বলৈ আমি লাজ কৰোঁ। আমি ভাবোঁ কি নামঘৰলৈ আহিলেহে ৰাম ৰাম কৃষ্ণ কৃষ্ণ, ঘৰখনত থাকোঁতে কাহানিবা ৰাম বা কৃষ্ণ বুলি ডাঙৰকৈ কৈ পাইছোঁনে? কিজানি কোনোবাই ক'ব এতিয়াই বৰ ভকত ওলালে। যদি কৈছে তেতিয়াহ'লে বৰ ভাল পাওঁ, নাজানি হ'লেও স্বীকাৰ কৰিছে ঈশ্বৰৰ বৰ ভকত বুলিতো বহুত ডাঙৰ পষ্টিং হয়। হে ৰাম ভকতীয়া বুলি যদি দুষ্টে নিন্দে কৰে নানা উপহাস, আতয় সন্তোষ নকৰিবা ৰুখ, সিটো হৈবে সৰ্বনাশ। নামতে যাহাৰ পুৰুষ উদ্ধাৰ, নিন্দে তান দাস বুলি, নিদিবা হাখি খাইলে দুয়ো আখি, জানিবা হে সিটো কলি। কলিৰ মূৰ্তমান স্বৰূপ কোনজন? যিজনে ভাল কাম এটা কৰিলে। চাওকচোন, বেয়া মাত্ৰা মাতিলে কোনেও নকয় বেয়া মাত নামাতিবি বুলি, ৰামকৃষ্ণ বুলি ক'লে ঘূৰি পেলাই হ'লেও চাব। যি ভগৱান নাম উচ্চাৰণ কৰিলে বোলে উপলিঙা কৰে বা উপহাস কৰে, তেওঁকে কলিৰ মূৰ্তমান স্বৰূপ বুলি প্ৰকাশ কৰিবলৈ ভাগৱতে প্ৰকাশ কৰিছে। কিয়? তেওঁ দেখিছে উত্তৰণৰ দিশত তেওঁ আগবাঢ়িছে, সেইকাৰণে তেওঁক বিভিন্ন নিন্দাৰে তললৈ নমাবলৈ চেষ্টা কৰিব। কিন্তু সেইখিনি সময়ত ভক্তজন স্থিৰে থাকিব। কাৰণ আমাৰ পৰিচয়টো আমি কোনোবা লৌকিক MLA, কোনোবা CM PM-ৰ পৰা আমি নিজৰ পৰিচয় নিদিওঁ। আমাৰ পৰিচয় হৈছে জগতৰ ঈশ্বৰৰ পৰা। সেইকাৰণে আমি কি বুলি কওঁ? ভকত। ভকত বুলি ক'লে আমাৰ সাধাৰণ মানসিকতাত এটা কথা সোমাই থাকে যে এই নাম গুণ গাই ঘূৰি ফুৰাজনেই আৰু ভকত। যাৰ স্থানৰ কথা স্বয়ং ভগৱন্তই কৈছে। চাওকচোন, যে মুহুৰ উদৰে আছে যতেক ব্ৰহ্মাণ্ড ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। ভকতৰ ধূলা পৰি হৈ বোলে ভগৱন্তৰ সৃষ্টি কৰে বিশ্ব ব্ৰহ্মাণ্ড পবিত্ৰ। যিজন সহনশীলতা, ধৈৰ্যশীল, পবিত্ৰতা, শুদ্ধতা যাৰ অন্তৰত আছে, সেইজন হৈছে ভক্ত বা সেইজন হৈছে ভকত। সেইবুলি আমি পৰিচয় দিবলৈ ভালহে পাব লাগে। কিন্তু আমাৰ সমাজৰ কিছু মানসিকতাত এনেকুৱা এটা কথা সোমাইছে, ভকত বুলি ক'লে কেৱল এই নাম গুণ গাই ঘূৰি ফুৰাজনেই ভকত। সেইটো নহয়, সেইখিনি সামাজিক কৰ্মহে। আৰু সেই ভক্ত ৰূপত অন্তৰত ভাৱ উৎপন্ন হ'বলৈ হ'লে পোনপ্ৰথমতে তেতিয়াহ'লে কি লাগিব? এতিয়া যেতিয়া ব্যাসদেৱে নিজৰ, চাওকচোন, আজিৰ কালত যদি ব্যাসদেৱ থাকিলেহেঁতেন, তেওঁৰ নামৰ আগত কেইটা ডক্টৰেট, কিমান ডাঙৰ ডাঙৰ D.Litt.ৰ দৰে উপাধি লাগিলেহেঁতেন, আমি গণনা কৰি শেষ কৰিব নোৱাৰোঁ। কাৰণ 4 বেদ, আমাৰ বৈষ্ণৱ মাৰ্গৰ উপাসনা চলে যৰ্জুবেদৰ। যৰ্জুবেদৰ 101টা শাখা, তাৰে এটা শাখাত এজন ব্যক্তি পাৰ্গত হ'বলৈ 18 বছৰ সময় লাগে। 4 বেদৰ তেতিয়া প্ৰতিটো শাখা জানিবলৈ হ'লে কিমান সময় লাগিব ভাবি চাওকচোন। সেই 4 বেদৰ শাখা ভেদৰ পৰা আৰম্ভ কৰি অষ্টাদশ পুৰাণলৈকে ইমানখিনি কৰিলে, তেতিয়াহ'লে সেইজন ব্যক্তিৰ নামৰ আগত কিমান ডিগ্ৰী লাগিলেহেঁতেন, আজি থকাহেঁতেন। কিন্তু সেই সকলো অভিমান ত্যাগ কৰি তেওঁ নাৰদদেৱত আশ্ৰিত হৈছে, জ্ঞানৰ অভিমান ত্যাগ কৰিছে। গতিকে ভাগৱত মাৰ্গত প্ৰথম জিজ্ঞাসা অহাৰ পিছত প্ৰথম আশ্ৰয় লভিবলৈ আমি ক'লৈ যাম? গুৰুৰ ওচৰলৈ। কাৰণ আমি দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনিব পাৰিম। গুৰুৰ আশ্ৰয় বুলি ক'লে আমি এইটো নহয় বোলে বিয়াৰ আগমুহূৰ্তত গৈ বোলে শৰণ লৈ আহিলোগৈ আৰু বোলে গুৰুমুখী হ'লোঁ নে হ'লোঁ, সেইটো নহয়। সেইটো আচলতে আমাৰ সমাজত, বহু সমাজত আজিও চলি আছে। শৰণ মানে কি? আশ্ৰয়। আমি সেই দেখা ঈশ্বৰজনে জৰিয়তে নেদেখাজনৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰাৰ যিটো মাধ্যম, সেয়াই হৈছে শৰণ। শৰণ বিনাই ভকতি কৰ এৱা ঘটে যেন জল। বোলে লৈ আহিলোঁ, লৈ অহাৰ পিছত গুৰুৱে কোৱা কথাকেইটা আমাৰ মনত আছেনে নাই? চৰকাৰে দিয়া কোনখন আঁচনি কিমান টকা দিয়ে সেইটো হ'লে মনত আছে, কিন্তু গুৰুৱে দিয়া কথাকেইটা মনত নাই। কম ডাঙৰ কথা নে? আঁচনিখনৰ কথা গৈ পেলাই যেনে তেনে হ'লেও সুধি থৈ আহিমগৈ, কিন্তু গুৰুৱে হৰিভকত এজনো পাতি দিয়ে, দুনাই সুধিবলৈ আকৌ সহজে নাযাওঁ। যিজনৰ গুৰু বাক্যতে আস্থা নাই, তেওঁ ঈশ্বৰৰ বাক্যত আস্থা কেনেকৈ উপজিব? শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব? গুৰু আৰু শাস্ত্ৰই কেতিয়াও ভুল উপদেশ নিদিয়ে।
বোলে মই প্ৰপন্ন শিষ্য নহয়, বছৰেকত গৈ বোলে কৰে ভাৰে ভেটিয়ে দৈ ভালকৈ সেৱা এটি কৰি থৈ আহোঁগৈ, সেইজনো শিষ্য নহ'ব পাৰে। শিষ্য বুলি কাক কোৱা হৈছে? শাসয়তি শিষ্য, যাক শাসন কৰিব পৰা যায় সেইজন হৈছে শিষ্য। গুৰুৰ শাসনৰ ক্ষমতাৰ অধিকাৰী তেওঁ হ'ব লাগিব, যাতে গুৰুৰ বাক্য অনুসৰি তেওঁ চলিছে। অন্ততঃ পুৱা গধূলা গুৰু বাক্যৰ যাতে ইষ্ট চিন্তনৰ ব্যৱস্থা মনুষ্য জীৱনটোত লাগে, কাৰণ আশ্ৰয় অবিহনে আমি ভাগৱতৰ মাৰ্গত আগবাঢ়িব নোৱাৰোঁ। এতিয়া নাৰদদেৱে যে সেই পাৰিষদী তনু বৈকুণ্ঠৰ পাৰিষদ ৰূপত জন্ম লাভ কৰি সেই ভাগৱত ধৰ্মৰ জ্ঞাতা হ'ল, সেইটো ব্যাসদেৱক পতিয়ন যোৱাবলৈ প্ৰথম স্কন্ধৰ ৩য় অধ্যায়তে প্ৰসংগ আহিছে নাৰদদেৱৰ উপৰি জন্মৰ কথা। সেই ব্যাসদেৱ তুমি উদাহৰণ ৰূপত বোলে মোকেই চোৱা, আগতে মই এজন ব্ৰাহ্মণৰ ঘৰৰ কাম কৰা এগৰাকী মহিলাৰ ল'ৰাহে আছিলোঁ, কিন্তু কি হৈছিল, এদিন বাৰিষা কালত সেই ব্ৰাহ্মণজনৰ ঘৰলৈ 4জন বৈষ্ণৱ সন্যাসী আহিছিল। আৰু সেই 4জন বৈষ্ণৱ সন্যাসী আহোঁতে কি হ'ল, সদায় পুৱা গধূলি এই হৰি কথা পাতি থাকোঁতে কি হৈছিল যে গুচাইলে মনৰ মল সন্তৰ সংগতি কৃষ্ণ হেন দেৱত পৰিল মূৰমতি। শুনোতে ভগৱন্তৰ কৃষ্ণৰ চৰণত তেওঁৰ ভকতি উপজিছিল। কৃষ্ণৰ চৰণত সহজে ভকতি নোপোজে, শুনি থাকিব লাগিব। শুনি থাকিলে এদিন ক্ৰিয়া কৰিব, ক্ৰিয়া পৰিলে ভকতি জাগি উঠিব। যেতিয়া চফা হৈ গৈ থাকিব, প্ৰকৃত ৰূপটো ওলাই পৰিব, তেতিয়া তেওঁৰ অন্তঃকৰণত ভক্তি প্ৰজ্বলিত হৈ উঠিব। নাৰদদেৱৰ তেনেকুৱা হৈছিল, কাম কৰাৰ ল'ৰা মানুহ এগৰাকীৰ ল'ৰাহে আছিল। এতিয়া চাওক, ভাগৱতৰ আৰম্ভণিয়ে হৈছে কাৰোবাৰ ঘৰত কাম কৰা এগৰাকী মহিলাৰ পুত্ৰৰ পূৰ্বজন্মৰ প্ৰসংগৰ জৰিয়তে। এনেকুৱা ক'ত ধৰ্মশাস্ত্ৰ বিচাৰি পাব যে ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী দাসীৰ ল'ৰাটোৰ প্ৰসংগৰ জৰিয়তে ভাগৱতৰ মূল প্ৰসংগ আৰম্ভ হৈছে? নাৰদদেৱ। আৰু সেই সৎসংগত থাকি হৰি কথা শুনোতে যেতিয়া হৰিক চিন্তা কৰিয়ে বোলে মই শৰীৰ এৰিছিলোঁ, তেতিয়া মই পাৰিষদ ৰূপত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপে নাৰদৰ শৰীৰটো মই লাভ কৰিছিলোঁ। সৎসংগৰ মহিমাটো চাওক। গতিকে আশ্ৰয় লাভ কৰি গুৰু কৃপা পাবলৈ হ'লে আমাক সন্ত কৃপা লাগিব, ভক্তসকলৰ কৃপা। সন্ত কৃপা অবিহনে গুৰু কৃপা নহয়, গুৰু কৃপা নহ'লে ইষ্ট কৃপা নহয়। প্ৰথম ভক্তৰ সংগলৈ, তাৰ জৰিয়তে আমি কাৰ ওচৰলৈ যাম? গুৰুৰ ওচৰলৈ। গুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰি কৃষ্ণত আশ্ৰয়। কিন্তু আশ্ৰয় লাভ কৰাৰ এটা ক্ৰম আছে। সেইবাবে আমি প্ৰথম স্কন্ধৰ 4ৰ্থ অধ্যায়তে প্ৰসংগ আহিছে অশ্বত্থামাৰ শিৰোমণি কথা। এতিয়া যদি আমি ওপৰে চাওঁ, প্ৰসংগ চলি আছিল ব্যাস নাৰদৰ কথা, ভাগৱতে চিধাই গৈ পালেগৈ মহাভাৰতৰ অশ্বত্থামাৰ প্ৰসংগ। এই সম্পৰ্কটো কি? ইয়াত এটা সুন্দৰ ব্যৱস্থা আছে, চাওক। প্ৰথমতে ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে কি দেখুৱালে? আমাক কি লাগিব? জিজ্ঞাসা। জিজ্ঞাসালৈ আমি আশ্ৰয় গ্ৰহণ কৰিলোঁ। আশ্ৰয় গ্ৰহণ কাৰ ওপৰত ভিত্তি কৰি? নাৰদদেৱৰ সেই সন্তসকলৰ জৰিয়তে আশ্ৰয় লাভ কৰি। আশ্ৰয় লাভ কৰাৰ পিছত তেতিয়াহ'লে আমাৰ ভাৱটো কেনেকুৱা হ'ব লাগিব? অশ্বত্থামা গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ। আমি সকলোৱে জানো, কুৰু যেতিয়া মহাভাৰতৰ যুদ্ধ সময়ত অশ্বত্থামাই কুৰু বংশৰ হৈ যুদ্ধ লাগিছিল, তেতিয়া অশ্বত্থামাৰ মনত এটা আত্মপ্ৰতিষ্ঠাৰ ভাৱনাটো ইমান শক্তিশালী ৰূপত জাগ্ৰত হ'ল যে অশ্বত্থামাই ভাবিলে, মই যদি কেনেবাকৈ পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাব পাৰোঁ, তেতিয়াহ'লে দুৰ্যোধনে মোক খুব ভাল পাব। আৰু ভাল পাই পেলাই যিদৰে বোলে কৰ্ণক আধা ৰাজ্য দি দিছিল, মোকো কিজানি আধা ৰাজ্য দিয়ে ধনে শুনে ঢেৰ সন্মানিত কৰিব। কাৰণ কুৰু বংশৰ শত্ৰু হৈছে পাণ্ডৱসকল। সেই পাণ্ডৱৰ গোটেই বংশটোৱে যদি নষ্ট কৰি দিওঁ, যুদ্ধ কৰিবই বোলে নালাগে। সেই কুটবুদ্ধিটো, অৰ্থাৎ মনুষ্যই যেতিয়া কিবা এটা পোৱাৰ ভাৱনাটো লোভৰ, অশ্বত্থামা জন্মৰে পৰা শিৰত এটা মণি লৈ জন্মগ্ৰহণ কৰিছিল। এই কিবা এটা পোৱাৰ ভাৱনাটো যেতিয়া মানুহৰ মূৰৰ ওপৰত উঠে, তেতিয়াহ'লে অশ্বত্থামাৰ নিচিনা গতি হয়। ভাল বেয়া এইবিলাক চিন্তা কৰাৰ শক্তিটো মানুহৰ ভিতৰত নাথাকেগৈ। মুঠতে প্ৰতিষ্ঠা লাগে, চলে বোলে কিম্বা কৌশলে প্ৰতিষ্ঠা লাগে। আৰু সেই অশ্বত্থামা সেইকাৰণে কি কৰিলে? ব্ৰাহ্মণ পুত্ৰ হোৱাৰ পাছতো হিতাহিত জ্ঞান হেৰুৱাই দ্ৰৌপদীৰ 5জন পুত্ৰ শুই আছিল, শিৰচ্ছেদ কৰি থৈ গুচি আহিলে। ইমান এটা জঘন্য পাপ কাম কৰিলে, যেতিয়া দুৰ্যোধনক গৈ ক'লেগৈ যে আপোনাৰ সমস্যা শেষ, বোলে মই দ্ৰৌপদীৰ গোটেই বংশকে নষ্ট কৰি থৈ আহিলোঁ, এতিয়া আপোনাৰ আৰু চিন্তা নাই। তেতিয়া সেই দুৰাচাৰ দুৰ্যোধনেও অশ্বত্থামাক নিন্দা কৰিছে যে মূৰ্খ ব্ৰাহ্মণ, তই কি কৰ্ম কৰিলি? যে নিষ্পাপ শিশুকেইটিক হত্যা কৰাটো জঘন্য অপৰাধ, তই সেইকণ হিতাহিত জ্ঞানো চিন্তা কৰিব নোৱাৰিলি। পাণ্ডৱৰ সৈতে যুদ্ধ লাগিছে, সেইটো আমাৰ ডাঙৰে বেলেগ কথা, যিটো কথা দুৰ্যোধনেও নিন্দা কৰিলে, কিন্তু অশ্বত্থামাই সেইটো কথা ভাবিব নোৱাৰিলে। কিয়? আত্মপ্ৰতিষ্ঠা
মূৰত ধাৰণ কৰি গোটেই অন্ধ হৈ পৰিছিল মুঠতে আত্মপ্ৰতিষ্ঠা লাগে ধন সোণ সম্পত্তি ঢেৰ বস্তু লাগে এইখিনি যদি পাণ্ডৱৰ বংশ নষ্ট কৰিব পাৰোঁ মই সেইখিনি লাভ কৰিব পাৰিম সেইকাৰণে ভাগৱত মাৰ্গত আমি আশ্ৰয় গ্ৰহণ কৰিলোঁ কিবা এটা পোৱাৰ ভাৱনাটো যাতে শিৰত লৈ আমি আগনাবাঢ়োঁ নহ'লে গতিটো কি হ'ব অশ্বত্থামাৰ নিচিনা অৰ্জুনে ধৰি বান্ধি আনি দ্ৰৌপদীৰ চৰণত পেলাই দিলেহি যে তুমি ইয়াক চৰণেৰে পদাঘাত কৰা তোমাৰ পুত্ৰসকলক ই হত্যা কৰিলে নিজৰ পোৱাৰ ভাৱনাটো ত্যাগ কৰিলোঁ ঠিকেই ত্যাগ কৰি তেতিয়াহ'লে আমাৰ অন্তৰত কেনে ভাৱ লাগিব সেই ভাৱটো দেখুৱাইছে দ্ৰৌপদীৰ জৰিয়তে চাওকচোন দ্ৰৌপদীৰ চৰণত যেতিয়া ধৰি বান্ধি নি অশ্বত্থামাক পেলাই দিলেগৈ কি কৰিব লাগিছিল সাধাৰণ মানুহৰ মানসিকতাত নিশ্চয় কিবা এটা শাস্তি দিব লাগিছিল নহয়নে কাৰণ যিগৰাকী মাতৃৰ 5টি সন্তানক হত্যা কৰি পেলালে সেইজন ব্যক্তিৰ প্ৰতি কেনে আচৰণ হ'ব লাগিছিল কিন্তু ভাগৱতৰ মাৰ্গত আশ্ৰয় লাভ কৰাৰ পিছত জীৱৰ অন্তঃকৰণৰ ভাৱ ইমান গভীৰ হ'ব লাগিব যি গভীৰতা আই দ্ৰৌপদীৰ জৰিয়তে আমি জানিব পাৰোঁ যেতিয়া ধৰি বান্ধি পেলাই দিলেগৈ তেতিয়া দ্ৰৌপদীয়ে ক'লে কি বুলি যে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই মই যেন মৰু পুৰী পুত্ৰ সুকে অগণি হিয়াদ ইহানয় অৱস্থা দেখি হিমতে গৌতমী তেজী বেজীব হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাবচি দ্ৰৌপদীয়ে গুৰুপুত্ৰ বুলি অশ্বত্থামাৰ চৰণত ধৰি ক্ষমা বিচাৰিছে বাণ মুকলি কৰি দিবলৈ কৈছে কি বোলে মই যেন মৰু পুৰী পুত্ৰ হোকে আজি মই 5টি সন্তানক হেৰুৱাই যিদৰে দগ্ধ হৈছোঁ এই অশ্বত্থামাৰ এই অৱস্থাটোৰ কথা তেওঁৰ মাতৃয়ে যদি গম পাবলৈ তেতিয়া তেওঁ জীৱ এৰি যোৱাৰ নিচিনা অৱস্থা হ'ব গতিকে এওঁক মুক্ত কৰাই দিয়া ক্ষমাৰ ভাৱটো ইমান গভীৰ কিন্তু আমাৰ মানুহক কোনোবাই ঢকা এটা দি ৰখিছোন সেইখিনিতে ওলাই যায় আমাৰ ভিতৰত কিমান ক্ষমা আৰু দয়া আছে ভাগৱতৰ মাৰ্গত তেতিয়ালে ইমান বিনয়ী ভাৱ লাগিব প্ৰথম নিজৰ আত্মপ্ৰতিষ্ঠাৰ লোভ শিৰৰ পৰা আঁতৰাই দিয়া সেইকাৰণে অশ্বত্থামাৰ কি কৰিছিলে শিৰোমণি কাটিছিল সেই আত্মপ্ৰতিষ্ঠাৰ যিটো মনি লৈ অশ্বত্থামা ইমান দিনে জীয়াই আছিল ভগৱন্তই তাক কৰ্তন কৰাইছিল আৰু ভাৱ কিমান গভীৰ হ'ব লাগিব এই দ্ৰৌপদীৰ জৰিয়তে আমাক দেখুৱালে যে অন্তৰত ক্ষমা আৰু দয়াৰ ভাৱটো আমাৰতো কোনো পুত্ৰক কোনেও হত্যা কৰাহি নাই ঠিক সৰু সৰু কথাবিলাকৰ ক্ষেত্ৰত ক্ষমা কৰিব পৰা গুণটো আমাৰ ভিতৰত চাওকচোন কংসৰ যেতিয়া ভৱিষ্যতবাণী হৈছিল যে দ্ৰৌপদীৰ অষ্টম পুত্ৰই তোমাক হত্যা কৰিব কংসই যদি অকণমান সৰলতাই ল'লেহেঁতেন এনেও এদিন মৰিম গৈ ভাগিনৰ হাততে মৰিম ভালহে কথা সময়ত দেখা যাব সেই বুলি যদি ভাবিব পাৰিলেহেঁতেন তেতিয়া ইমানখিনি বিপৰীত পৰিস্থিতি সৃষ্টি নহয় যদিও সেইখিনি ঈশ্বৰৰ লীলা আমি মাত্ৰ বুজাবলৈহে কথা প্ৰসংগটো টানি অনা হৈছে ঠিক তেনেদৰে সৰলতাৰে জীৱনৰ প্ৰতিকূল পৰিস্থিতিসমূহকো গ্ৰহণ কৰাৰ কেপাচিটিটো এজন ভক্তৰ থাকে সেইকাৰণে উজুতিটো খালে অভক্তজনে উভতমান মাতিব ভক্তজনে কিন্তু ৰামকৃষ্ণক স্মৰণ কৰিব ভক্ত অভক্তৰ পাৰ্থক্য সেইখিনিতে আমি যে কওঁ কেতিয়াবা পৰিস্থিতিয়ে কণা ভগৱানটোৱে মুখে দেখিলেগৈ নি হিচাপত চাবলৈ গ'লে আপুনি মই জীৱনত যিমানখিনি দুখ পাইছোঁ তাৰ 1% আমি ভক্ত প্ৰহ্লাদ ভক্ত ধ্ৰুৱ বিপ্ৰ দামোদৰ জীৱনৰ সৈতে তুলনা কৰিব নোৱাৰোঁ ভক্ত প্ৰহ্লাদ চাওক নিজৰ দেউতাকৰ পৰা ইমানখিনি কষ্ট আমিতো নিজৰ পিতৃ মাতৃৰ পৰা ইমানখিনি ভুগিব লগা নাই হোৱা ভক্ত প্ৰহ্লাদ ঈশ্বৰকে বিচাৰি 5 বছৰতে ঘৰৰ পৰা ওলাই গৈছে বিপ্ৰ দামোদৰ খাবলৈ মুঠি চাউল নাই আমাৰতো সেইবিলাক অৱস্থা নাই হোৱা আমি বহুত ভাল যুগত আছোঁ যদিও চাৰিওফালে হিংসা ধৰ্ষণ এইবিলাক বৃদ্ধি পাইছে ভাল যুগত আছোঁ এইকাৰণেই কৈছে যেতিয়া বোলে তেতা যুগত ভগৱান ৰামচন্দ্ৰ দণ্ডুকাৰণ্যলৈ গৈছিল বিশ্বামিত্ৰৰ সৈতে গৈ থাকোঁতে যেতিয়া আশ্ৰমত দেখিছিল ডাঙৰ ডাঙৰ সাৰৰ দম বোলে দম হৈ আছিল তেতিয়া ৰামচন্দ্ৰই সুধিলে যে এইবিলাক কি হয় ইমান ডাঙৰ ডাঙৰ সাৰৰ দম কিহৰ তেতিয়া মহিষী বিশ্বামিত্ৰই ক'লে বোলে দৈত্য দানৱসকলে গোটেই ঋষিসকলৰ হাড়মূৰ চুবাই বোলে দমাই থৈ দিছে তেনেকুৱা পৰিস্থিতিটো আমি সন্মুখীন হ'বলগীয়া হোৱা নাই ক'ৰবাত বোলে মানুহৰ হাড়ৰ দম হৈ আছে আমি বহুত ভালত আছোঁ যদি আমি চাওঁ ভাগৱতৰ দৃষ্টিৰে গতিকে এই ভালক আৰু ভাল কৰিব পাৰোঁ আমি অন্তৰ ভাৱনাৰ জৰিয়তে সেই ভাৱটো তেতিয়াহ'লে কেনেকুৱা হ'ব লাগিব সেয়া দেখুৱালে আমাক কুন্তি স্তৰীয়ে সেইকাৰণে পঞ্চম অধ্যায়ত প্ৰসংগ আহিছে কুন্তি স্তুতি ভগৱন্ত দ্বাৰকালৈ যাবলৈ ওলালে সকলোৱে কিবা এটা নহয় কিবা এটা ইচ্ছা প্ৰকাশ কৰিলে কুন্তিৰ ওচৰলৈ গৈ সুধিলে যে মাতৃ তুমি কি বিচাৰা কোৱা সকলোৱেতো জানো আমি তেতিয়া আই কুন্তিয়ে কি বুলি ক'লে
যে হেহি হেহিয়া পদমোহুৰ অ ভীমত তোমাক দেখিবে পাওঁ যিটো বিপদত। প্ৰভু পাৰিলে তুমি মোক অকণমান সেইখিনি বিপদহে প্ৰদান কৰা যিখিনি বিপদত মই তোমাক সহজে স্মৰণ কৰিব পাৰিম। আমাৰ মানুহৰ কি হয়, যেতিয়া আমি ভাল কিবা এটাত থাকোঁ তেতিয়া কওঁ যে ইমানখিনি কষ্ট কৰি কোনে কৰিলে, ময়ে কৰিলোঁ, চব দিনে ৰাতিয়ে কষ্ট কৰি এইখিনি গোটাইছোঁ। তেতিয়া আমি ক্ৰেডিটটো নিজেই লওঁ। কেনেবাকৈ কিবা এটা দুৰ্ঘটনা ঘটিবলৈ হ'লে দৈৱে কৰালে, বোলে গ্ৰহ দুখ। এই গ্ৰহ দেৱতাসকলে 24 ঘণ্টা কাম বন নাইকিয়াকৈ আপোনাৰ মোৰ জীৱনটো ধ্বংস কৰিবলৈকে বহি থকা নাই নহয়। চিধাই কিবা এটা হ'লে দৈবলৈ আমি পোনাই দিওঁ যে গ্ৰহই কৰিলে, ৰাহুৱে কৰিলে, কেতুৱে কৰিলে, শনিয়ে কৰিলে। এইসকলে আপোনাৰ মোৰ জীৱনটো ধ্বংস কৰিবলৈকে বহি থকা নাই। ঈশ্বৰে তেওঁলোকক পষ্টিং দি থৈছে, গ্ৰহৰূপী জনাৰ্দন বুলি কওঁ নহয়নে, জন্ম কৰ্মৰ ফল দিবলৈ। তেওঁলোকৰ বেলেগ কামো আছে। ৰাম আৰু ৰাৱণ, কৃষ্ণ আৰু কংস একেটা ৰাশিতেই জন্ম, কিন্তু তেওঁলোকৰ জীৱনৰ পোৱা নোপোৱাবিলাক যে বেলেগ বেলেগ। কিয়? কাৰণ সেইখিনি নিৰ্ধাৰণ হয় আমাৰ কৰ্মৰ জৰিয়তে। বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে, এইটো সুকীয়া কথা। কিন্তু আমি জীৱনটোত যি পাওঁ সেইখিনি আমাৰ নিজৰ কৰ্মফল। একেটা ৰাশিত জন্ম হোৱা ৰাম, ৰাৱণ, কৃষ্ণ, কংসৰ যেতিয়া জীৱন পৰিক্ৰমা একেই হোৱা নাই, আমাৰ কেনেকৈ হ'ব? একেটা ৰাশিত এইটো আমি বহু লোক জন্ম হৈছোঁ, সকলোৰে পোৱা নোপোৱাবিলাক বেলেগ বেলেগ। কিয় বেলেগ বেলেগ? সকলোৰে কৰ্ম বেলেগ। আৰু কৰ্ম যেতিয়ালৈকে শুদ্ধ নহয়, সাক্ষাৎ ভগৱন্ত উপস্থিত হ'লেও কিন্তু ভক্তৰ অন্তৰত, জীৱৰ অন্তৰত ভাৱ নোপজে। কাৰণ ভগৱন্তকতো দুৰ্যোধনেও দেখিছিল, দুষাসনেও দেখিছিল, ৰাৱণেও দেখিছিল। বোলে যাৰ চৰণ দৰ্শন কৰিলে বোলে অনন্ত কোটি জন্মৰ পাপ নষ্ট হৈ যায়। তেতিয়া দুৰ্যোধন, দুষাসন, ৰাৱণ এইবিলাক পৰিৱৰ্তন নহ'ল কিয়? সেইখিনিয়েতো সংখ্যা এটা উপজে। তেওঁলোকতো পৰিৱৰ্তন হ'ব লাগিছিল, কাৰণ তেওঁলোকৰ কৰ্মসমূহ অশুদ্ধ আছিল। অশুদ্ধ কৰ্ম কৰাৰ কাৰণে তেওঁলোকৰ অন্তৰত ভাৱ নপজিলে। গতিকে যেতিয়ালৈকে আমি যদি অকৰ্মত প্ৰবৃত্ত হৈ থাকোঁ, নকৰিবলগীয়া কামখিনিত প্ৰবৃত্ত হৈ থাকোঁ, তেতিয়ালৈকে অন্তৰত সেই ভাৱ কেতিয়াও নোপজে। সাক্ষাৎ ভগৱন্ত উপস্থিত হ'লেও কেতিয়াও অন্তৰৰ বিগলিত ভাৱ ভক্তি উপজাটো সম্ভৱ নহয়।